হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ইয়াতে মই লৈছোঁ এই হেতাৰে, গোল হাতাৰে আৰু এচামুচ চুজি আৰু এচামুচ চেনি আৰু এইখিনি মই ভিজাই থৈ দিম। অকণমান পানীৰে মই এইখিনি ভিজাম। আৰু এনেকৈ এটা নাৰিকল মই ৰুকিছোঁ আৰু এই নাৰিকলখিনিকে মই এটা কেৰাহীত আৰু অকণমান চেনি দি পেলাই যেনেকৈ আমি লাড়ু বনাওঁ তেনেকুৱা কৰিম, তেনেকৈ ভাজি নাৰিকলখিনি। এয়া হৈছে ইলাইচিৰ ভিতৰৰ গুটিকেইটা মই এনেকৈ গুড়া কৰি অকণমান ইয়াতে দিম আৰু অকণমান ভিজাই ৰখা চুজিখিনিত মই এনেকৈ দিম ফ্লেভাৰৰ কাৰণে। যেনেকৈ আমি আমাৰ অসমত যেনেকৈ নাৰিকলৰ লাড়ু বনালে কৰিব লাগে, ভাজিব লাগে, ঠিক তেনেধৰণৰ এইখিনিও এনেকৈ ভাজিব লাগিব। ইয়াতে লৈছোঁ মই 2 চামুচ অমুল গাখীৰ পাউডাৰ আৰু এইখিনিতে মই গৰম পানী দি পেলাই গুলি ল'ম। অমুল গাখীৰখিনি মই এনেকৈ গুলি লৈছোঁ। এইবাৰ মই এইখিনি ইয়াতে এনেকৈ ঢালি দিম। নাৰিকলখিনি এইভাৱে ভাজিব লাগিব যাতে তেল ওলাই যায়। আৰু এতিয়া তেলখিনি ওলাই গৈছে দেখিছে আপোনালোকে এনেকৈ চাইডে চাইডে। আৰু এতিয়া ৰেডি হৈ গৈছে আমাৰ পাটি চেপটাৰ বেটাৰ ফুল। চালু কৰাৰ আগতে আপোনালোকক জনাওঁ যে এইখিনি কিন্তু এনেকুৱা হ'ব লাগিব। তাৰপিছত মই অকণমান ঘি দি এনেকৈ মুচি ল'ম। আস্তে আস্তেকৈ ঘূৰাব এনেকৈ। যেনেকৈ আমি জাপা পিঠা বনাওঁ ঠিক তেনেধৰণৰ বস্তুটো। আপোনালোকে দেখিছে এনেকৈ মই এটা নাৰিকলেদি মই বনাইছোঁ 8খন পিঠা। আৰু যিহেতু বগা মই ইয়াতে কেইটামান দিম লওঁ।
দেখিছেনে? দেখি পেলাই কিমান ধুনীয়া লাগিছে। বন্ধুসকল, অকল চেনি নহয়, গুড়ো বনাব পাৰে, গুড় দিও বনাব পাৰে। আপোনালোকে যদি বিচাৰে গুড় দিও বনাব পাৰে এনেকৈ। আৰু ইয়াৰ ভিতৰত আপুনি খোৱা আৰু কিবাকিনি কিচমিচ, কাজু বাদাম এইবিলাকো দিব পাৰে। আজি মোৰ সৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে ছাবস্ক্ৰাইব কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মই ভিজাই ৰখা চুজি আৰু চেনিখিনি এইবাৰ মই ময়দা দিম। এনেকৈ 2 হেতা ময়দা দিলোঁ। বন্ধুসকল, এটা কথা জনাই দিওঁ আপোনালোকক, এইখিনিতে কিন্তু আপোনালোকে গাখীৰ ব্যৱহাৰ কৰিব, ঠাণ্ডা গাখীৰ। আৰু এটা বস্তু মই দিব পাহৰিছোঁ, এয়া হৈছে চাউল গুড়া। চাউলৰ গুড়া বেছি নালাগে, জাষ্ট আপোনাৰ 1.5 চামুচ দিলোঁ মই। দি পেলাই ভালকৈ মিলাই এনেকৈ 5 মিনিটৰ বাবে ৰাখি দিব।